মাজুলীৰ অন্য এক ৰাসৰ আখৰাস্থলীত উপস্থিত হৈছোহি। আজি মাজুলীৰ বিভিন্ন প্ৰান্তৰ পৰা ভাল লগা পৰিৱেশবোৰৰ লগত আপোনালোকক একাত্ম কৰি আছো। ৰাসত মই বাৰে বাৰে এটা কথা কৈছো যে মাজুলীত ৰাস বুলি ক'লে দ্বিতীয় বৈকুণ্ঠপুৰীলৈ পৰিণত হয়। কিয় দ্বিতীয় বৈকুণ্ঠপুৰীলৈ পৰিণত হয় তাৰ পৰিৱেশটোৰ লগত একাত্ম কৰি আছো। এয়া মাজুলীৰ অন্য এক ৰাসৰ আখৰাস্থলী। আখৰাস্থলীত মাজুলীৰ এইসকল কণ কণ শিশু আছে, মাজুলীৰ গাভৰু আছে, সকলোৱে ৰাসৰ আখৰাত ব্যস্ত হৈ আছে। আৰু নিশালৈ এইসকল আচলতে কণ কণ শিশু বা মাজুলীৰ এইসকল গাভৰুৱে ৰাসৰ মঞ্চত গীত পৰিৱেশন কৰিব, কোনোবাই নৃত্য পৰিৱেশন কৰিব, গোপী হ'ব, কোনোবাই দৈৱকী চৰিত্ৰত অভিনয় কৰিব। এওঁলোকৰ এটা ভাল লগা পৰিৱেশৰ লগত আপোনালোকক একাত্ম কৰিব চেষ্টা কৰিছোঁ। আহা সখী হে বৃন্দাবনে যাওঁ, বৃন্দাবনত শ্ৰী কৃষ্ণ নয়ন ভৰি চাওঁ। সখী হে এনেধৰণে আচলতে সকলো ৰাসৰ আখৰাত ব্যস্ত হৈছে। অকণমান আখৰাৰ মাজতে অকণমান আমনি কৰিম দেই, অকণমান আমনি কৰিম। অকণমান মই প্ৰথমে আপোনাৰ কাষলৈ আহিছোঁ। আপুনি শিকাই আছে নিশ্চয়কৈ। নমস্কাৰ, মই এখন বিদ্যালয়তে কৰ্মৰত বৰ্তমান, আৰু সকলোকে আপোনালোকৰ চেনেলৰ জৰিয়তে অসমবাসী ৰাইজলৈ আমাৰ ৰাসৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু সকলো আহিব। অভিনয় কৰিছিল এইবাৰ মই নাই কৰা, আগতে কৰিছোঁ। মই দৈৱকী নাই কৰা বাৰু, মই ৰাধা নাচিছোঁ। সংলাপ আছে নেকি? সংলাপ বৰ্তমান মনত নাই বাৰু। আপুনি বিশেষকৈ শিকাই আৰু এখন কথা, খুব ভাল কথা। অকণমান তোমালোকৰ লগত কথা পাতিম। চাওঁ ভণ্টি, অকণমান আগলৈ আহা। তোমাৰ নাম? নমস্কাৰ, মোৰ নাম শ্ৰীমতী চাইমণি শইকীয়া। চাইমণি, ৰাতিলৈ ৰাসত নাচিব লাগিব চাগে? পুৰা প্ৰস্তুতি এতিয়া তুংগত হৈ গৈছে, পুৰা প্ৰেক্টিচ কৰি আছা বহুত দিনৰ, আখৰা কৰি আছা বহুত দিনৰ? কৰি আছো। তুমি এটা সংলাপ যদি সত্যতাত আমাৰ তুঠৰ দৰ্শকলৈ কোৱা, কি সংলাপ কবা? কংস। বা মহিলা হৈ কংসৰ চৰিত্ৰত তেওঁলোকে কেনেধৰণে অভিনয় কৰিব পাৰে। মাজুলীত এইটোৱে আচলতে মাদকতা। যিকোনো চৰিত্ৰ আপুনি যিকোনো সংলাপ এটা ক'বলৈ কওক, সেই সংলাপটো সলসলীয়াকৈ ক'ব পাৰে, সেইটো ভাল লগা। ঠিক আছে, কংসৰ অকণমান সংলাপ। কালকেতু কালকেতু ঘূৰোৱা ঘূৰোৱা বিজুলী মেঘেৰে তবক তীক্ষ্ণ তৰোৱাল, আনন্দত ধুন্মত্ত প্ৰজাপলক, মিত্ৰ মোৰ কোনো নাই কালকেতু, শত্ৰু শত্ৰু য'তেই যাতে পোৱা বধ কৰাই যাতেই যাকে হা 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 হা। খুব ধুনীয়া, খুব সুন্দৰ হৈছে। অকণমান তোমাক বিচাৰিছো আহা, সকলোৰ লগত অকণমান কথা পাতো, কাৰোবাক এৰি থৈ গ'লে বেয়া লাগিব। কি নাম তোমাৰ? ভাগ্যশ্ৰী বৰা। ভাগ্যশ্ৰী কি কোন ক্লাছত পঢ়ি আছে? ক্লাছ 7। ক্লাছ 7। তুমি এটা সংলাপ ক'ব পাৰিবা? নাই, মই সংলাপ মানে ভাও কৰা নাই। এনেই ৰাসত কি অভিনয় কৰা? নাচা? গোপী নাচা? ঠিক আছে, ধন্যবাদ জ্ঞাপন কৰিছো। আৰু আগলৈ অকণমান আহা, গোটেইকেইজনীৰ লগত কথা পাতিম। কি নাম তোমাৰ? কি নাম? সুস্মিতা বৰা। সুস্মিতা, ৰাসত আজি নাচিবা? সংলাপ মনত আছে নেকি? নাই, এনেই নাচিবা তোমালোক? সংলাপ আৰু কোনে ক'ব পাৰিব? আহা, তোমাৰ নামটো? নমস্কাৰ, মোৰ নাম শ্ৰীমতী জোনালী লাণ্ডিয়া। ৰাসৰ এবাৰ কি চৰিত্ৰত অভিনয় কৰিছা? মই ধৰিত্ৰী। ধৰিত্ৰী, এটা সংলাপ হওক। প্ৰভু, আপোনাৰ শ্ৰী চৰণত দাসীৰ শতকোটি প্ৰণিপাত। প্ৰভু, আমাক কি নিমিত্তে আহ্বান কৰিলে? আপোনাৰ চৰণত দাসী এটি নিবেদন আছে, দাসীৰ প্ৰতি সদয় হৈ অনুমতি দিয়ক প্ৰভু। নিশ্চয়কৈ, ধন্যবাদ জ্ঞাপন কৰিছো। তোমাৰ নামটো কি? নমস্কাৰ, মোৰ নাম তৃষ্ণামণি শইকীয়া। কোন ক্লাছত পঢ়ি আছা? 6ৰ। ৰাসত নাচিবা আজি? একদম আখৰা হৈ গ'ল সম্পূৰ্ণ? হ'ল। ঠিক আছে, কিবা সংলাপ মনত আছে নেকি? নাই। সংলাপ মনত নাই। তোমাৰ নামটো? নমস্কাৰ, মোৰ নাম শ্ৰীমতী চিকমিক দত্ত। কোন ক্লাছত পঢ়ি আছা? ক্লাছ 7। ক্লাছ 7। তুমি কি কোৱা, ৰাসত অভিনয় কৰা? নাই, অভিনয় নকৰোঁ, বিশেষকৈ সংগীতৰ লগত জড়িত থাকোঁ ৰাসত। সংগীতৰ লগত জড়িত, খুব ধুনীয়াকৈ ৰাসৰ এটা গীত ভাল লাগিব। যমুনাৰ বালিতে বহি শ্যাম কানু বজাই বাহি
ধুৱা প্ৰাণ সুখী আহাৰাধা যমুনালে যাওঁ। ধন্যবাদ। ধন্যবাদ জ্ঞাপন কৰিছোঁ, বৰ সুন্দৰ কণ্ঠৰ গৰাকী। আমি তোমাৰ লগত কথা পাতিলোঁ। তোমাৰ নামটো কি? নমস্কাৰ, মোৰ নাম শ্ৰীমতী কাবেৰী দাস। কাবেৰী ৰাসত নাচিবা এইবাৰ? নমস্কাৰ। নানাচা। তোমাৰ নামটো? নমস্কাৰ, মোৰ নাম শ্ৰীমতী প্ৰতীক্ষা দাস। প্ৰতীক্ষা। তোমাৰ নাম? নমস্কাৰ, মোৰ নাম শ্ৰীমতী অৰ্চিতা বৰুৱা। তোমাৰ? নমস্কাৰ, মোৰ নাম শ্ৰীমতী ৰীতামণি বৰা। তোমাৰ সকলোকে শুভেচ্ছা থাকিলে। খুব ধুনীয়াকৈ নিশা আজিৰ ৰাসত অভিনয় কৰা আমাৰ ফালৰ পৰা শুভেচ্ছা থাকিলে। মন্ত্ৰী তোমাক অকণমান বিচাৰিছোঁ, খুব সুন্দৰভাৱে আমি যেতিয়া উপস্থিত হৈছিলোহি, ৰাসৰ এটি সুন্দৰ গীত তেওঁ পৰিৱেশন কৰিছিলে আৰু তাৰ তালে তালে নাচিছিলে। ৰাসৰ তোমাৰ নামটো? নমস্কাৰ, মোৰ নাম শ্ৰীমতী পৰিণীতা কলিতা। পৰিণীতা, ৰাসত তুমি চাগে সংগীতৰ লগতে জড়িত। হয়। ৰাসৰ এটা ভাল টকা বাতে দি যাই 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 রাধা যমুনালে যায়, রাধা যমুনালে যায়। বাতে দি যাই 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 রাধা যমুনালে যায়, রাধা যমুনালে যায়। যমুনার আশে পাশে বন আছে, ময়ূর ময়ূরী ঘুরি চাই চাই চাই, রাধা যমুনালে যায়, রাধা যমুনালে যায়। বাতে দি যাই 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 রাধা যমুনালে যায়, রাধা যমুনালে যায়। বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। সঁচাকৈ খুব সুন্দৰ কণ্ঠগৰাকী। ৰাতিলৈ নিশ্চয়কৈ ৰাস আছে, গতিকে শুভেচ্ছা থাকিলে। মই পুনৰ আপোনাৰ কাষলৈ যাব বিচাৰিছোঁ, আপোনাক অকণমান কাষত বিচাৰিছোঁ। কেনেধৰণে ব্যস্ত হৈ আছে ৰাসত? আপোনাকো দেখিছোঁ খুব সুন্দৰভাৱে তেওঁলোকক শিকাই আছে, কি ক'ব? প্ৰথমতে ৰাসৰ শুভেচ্ছা জনাইছোঁ আপোনালোক সকলোকে। খুব সুন্দৰকৈ প্ৰস্তুতি চলি আছে। জানেই মাজুলী ৰাসৰ কাৰণে বিখ্যাত, আৰু মাজুলী দ্বিতীয়খন বৈকুণ্ঠপুৰীলৈ পৰ্যবেক্ষিত হৈছে বৰ্তমান, আৰু যথেষ্ট ভাল লাগিছে। আমাৰ আচলতে যিসমূহ নতুন চামে আধ্যাত্মিক পৰম্পৰাৰ লগত জড়িত হৈ পৰিছে, কৃষ্ণ সংস্কৃতিৰ লগত নিজকে বিলীন কৰি দিছে, আৰু আমিও অত্যন্ত নিজকে গৌৰৱ অনুভৱ কৰিছোঁ যে নৱপ্ৰজন্মক এনেদৰে কৃষ্ণ সংস্কৃতিৰ প্ৰতি আকৃষ্ট কৰিবলৈ পায়। নিশ্চয়কৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। এনেধৰণেই আজি ৰাসৰ এই পবিত্ৰ দ্বিতীয় দিনত, ৰাস পূৰ্ণিমাৰ ভগৱান শ্ৰীকৃষ্ণৰ সম্পূৰ্ণ ৰাসলীলাৰ দ্বিতীয় দিনত আমি বিভিন্ন প্ৰান্তৰ পৰা মাজুলীৰ চামগুৰি সত্ৰৰ মুখাশিল্পৰ সেই পৰিৱেশটোৰ লগত আপোনালোকে একাত্ম কৰিলোঁ। গায়ন বায়নৰ লগত কেনেধৰণে গুৰুজনাৰ মহান সৃষ্টিৰাজিক এইসকল কণ কণ শিশুৱে হাতত খোল লৈ ৰাসৰ গায়ন বায়নৰ বাবে আখৰাত ব্যস্ত হৈ আছে, সেই পৰিৱেশটোৰ লগত একাত্ম কৰিলোঁ। সমান্তৰালভাৱে ৰাস বুলি ক'লে কেনেধৰণে এঘৰ গৃহস্থ, প্ৰতিঘৰ ৰাইজ উদুলি মুদুলি পৰিৱেশ হৈ থাকে, আধ্যাত্মিক উৎসৱলৈ পৰিণত হয়, সেই পৰিৱেশটোৰ লগত একাত্ম কৰিলোঁ। আৰু শেষত মাজুলীৰ এইসকল কণ কণ শিশু আৰু গাভৰুৰ লগত তেওঁলোকৰ ৰাসৰ আখৰাৰ যি ব্যস্ততা, সেই ব্যস্ততা আপোনালোকক দেখুৱালোঁ। এনেধৰণে সম্পূৰ্ণ দিনটো মাজুলীৰ পৰা এই আধ্যাত্মিক পৰিৱেশটোৰ লগত আপোনালোকক একাত্ম কৰিলোঁ। নিশালৈ মাজুলীৰ বিভিন্ন সত্ৰ ৰাস মঞ্চৰ পৰা পুনৰ পোনপটীয়া সম্প্ৰচাৰ কৰিম, গতিকে চাই থাকিব সত্য দা ট্ৰুথ।